বৰ্তমান অসমৰ আটাইতকৈ চৰ্চিত বিষয়টো হৈছে বিশাল ফুকনৰ সম্পত্তি, বিশাল ফুকনৰ প্ৰবঞ্চনা আৰু চুমি বৰা। এতিয়া বেলেগ একো নাই, এতিয়া অকল চুমি বৰা। ৰাতিপুৱাৰ পৰা গধূলিলৈকে চুমি বৰা, ছ'চিয়েল মিডিয়াত চুমি বৰা, পেপাৰে পত্ৰে চুমি বৰা, নিউজত চুমি বৰা। আৰু আমাৰ আলোচনা কৰিবলগীয়া বিষয়ো একো নাই আৰু আমাৰ কৰিবলগীয়াও একো নাই। এতিয়া চাওক, এই যে বিশাল ফুকন নামৰ যিটো যুৱক, সেই যুৱকজন মাত্ৰ 22 বছৰীয়া, একেবাৰে সম্পূৰ্ণ যুৱক হোৱাগেই নাই। এজন 22 বছৰীয়া ল'ৰাই লক্ষ লক্ষ মানুহক ৰাম ঠগন দিব পাৰিলে দুখটো আচলতে বিশাল ফুকনৰ নে আমাৰ? এজন হায়াৰ ছেকেণ্ডেৰী পাছ নে ফেইল এজন ল'ৰাই ইমান পঢ়া শুনা মানুহকো ৰাম ঠগন দি থৈ গুচি গ'ল, টকাৰ পাহাৰ বনাব পাৰিলে দুখটো বিশাল ফুকনৰ নে? চাবলৈ গ'লে আপোনালোকে এবাৰ ভাবকচোন। তাৰ গাত দুখ নাই, মইতো তাক বাহবা দিছোঁ। এই 22 বছৰ বয়সতে সি ইমান সম্পত্তিৰ গৰাকী হ'ল। আচলতে তাক এটা এৱাৰ্ডে দিব লাগে পাৰিলে, কাৰণ যিখিনি মানুহক ঠগিছে সেইখিনি মানুহ ইমান যে পূৰ্বক হৈ আছে। বছৰি বছৰি আমি দেখিয়ে থাকোঁ, কিছুমান কোম্পানী আহি কিছুমান এপৰ জৰিয়তে হওক বা কিছুমান ট্ৰেডিঙৰ নামত মানুহক ৰাম ঠগন দি থৈ গুচি যায়। বহুত টকা তেওঁলোকে লুটপাট কৰি লৈ যোৱাৰ দৰে লৈ যায়। তথাপিতো আমাৰ মানুহবিলাকে ইজি মানিৰ পিছত দৌৰি দৌৰি সকলো হেৰুৱাই পেলায়, সৰ্বশ্ৰান্ত হয়। কিয়? তেওঁলোকে ঠগুৱা কেইজনৰ গাত দুখ নাই, যিকেইজনে ঠগ খাইছে সেইকেইজনৰ গাতহে দুখ বুলি মই এতিয়া ভাবোঁ। ঠগ খাবলৈ পাইছে কেনেকৈ, কি কাৰণে? আমি সুবিধা দিছোঁ কাৰণেহে পাইছে। আটাইতকৈ ডাঙৰ কথা, গণ্যমান্য ব্যক্তি কিছুমানেও বোলে তেওঁৰ ট্ৰেডিঙত পইচা ৰাখিছিল। কম কথা নে? আপুনি ভাবকচোন। আৰু চুমি বৰা নামৰ এই ছোৱালীজনী কি আছে? তাইৰ এজনী নৰ্তকী, নাচনী ছোৱালী, ৰীল বনোৱা ছোৱালী। তাই যেতিয়া বিয়াখন পাতিছিল, যেতিয়া গোটেই অসমৰ মানুহক চমক লগাকৈ বিয়াখন পাতিছিল, ৱেডিং কৰিছিল, বা এযোৰ কাপোৰৰ দাম, যিযোৰ কাপোৰ পিন্ধিছিল বোলে 18 লাখ টকা নে কিমান আছিল। এইবিলাকতো আমি দেখাটো আমাৰ ভাগ্যত নাই বাৰু, শুনিও কিবা শিলপৰা কপৌৰ নিচিনা হৈ গৈছে, যিবিলাক গহনা পৰিধান কৰিছিল বা যেনেকৈ বিয়াখন পাতিছিল। আচলতে সেই সময়তে যদি কথাবোৰ ওলালেহেঁতেন যে এই ছোৱালীজনী যে এনেকুৱা এখন বিয়া পাতিবলৈ তেওঁৰ আয়ৰ উৎস কি, ক'ত টকা পাইছে, তেতিয়া নিশ্চয় কিছুমান কথা পোহৰলৈ আহিলেহেঁতেন। আৰু তাৰ পাছত যিখিনি মানুহে ট্ৰেডিঙৰ নামত পইচা ৰাখিলে, সেই মানুহখিনি জানো বাচি নগ'লহেঁতেন? কিন্তু আমাৰ মানুহবিলাকে কি কৰে, বৰষুণ এৰি দিয়াৰ পিছত জাপি ল'বলৈ চেষ্টা কৰে। তেওঁলোকে যিমান টকা এতিয়ালৈকে ঘটিলে, তেওঁলোকে যিমান টকা ৰাইজক লুটিপুটি খালে, তেওঁলোকে এতিয়া কি কৰিব? কেছ খেলিব। কেছত কিমান টকা যাব? খুব বেছি 100 ভাগৰ এভাগো চাগে নাযায়, যিমান তেওঁলোকে টকা ঠগি খালে। আৰু উকিলক ঢালিব আৰু ক'ৰবাত ঢালিব লগাবিলাকত ঢালি আৰামত কেইদিনমানৰ পিছত কেছখন জিকি ওলাই আহিব। মাধৰ মাৰ কোনে খালে? সাধাৰণ মানুহখিনি নহয় জানো? এতিয়া কথাটো হ'ল, দুখটো সঁচাকৈ সিহঁতৰ নে? এবাৰ ভাবকচোন। দুখটো কাৰ গাত দুখটো আছে? আচলতে আমাৰ মানুহবিলাকৰ গাত। আমাৰ সজাগতাৰ অভাৱ। বাৰে 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 যে এনেকুৱা কামবিলাক হৈছে, আমাৰ সজাগতাৰ অভাৱ। আমাক বহুত লাগে, একেদিনাই আমাক বহুত টকা লাগে। আমি কষ্ট কৰি খাব নোৱাৰোঁ, আমাক ওপৰতে টকা লাগে। আৰু সেই ওপৰতে টকা বিচাৰি বিচাৰি আজিৰ আমাৰ সমাজৰ যি অৱস্থাটো হৈছেগৈ, সেয়া সকলোৱে দেখিছে। ইজি মানিৰ পিছত দৌৰোতে কিছুমান সৰ্বশ্ৰান্ত হৈছে, কিছুমানৰ জীৱন শেষ হৈছে, সমাজ সংস্কৃতি সকলো ধ্বংস হৈ গৈছে। তথাপিতো মানুহৰ গাত লগা নাই, সজাগতা অহা নাই, আৰু নাহেও। কিয় নাহে জানে? কাৰণ মানুহে বিচাৰ বিবেচনা কৰা যিবিলাক শক্তি, সেইবিলাক হেৰুৱাই পেলাইছে। কিয় লাগে? টকা, ইজি মানি, ওপৰতে কষ্ট কৰিব নোৱাৰে। কম দুখৰ কথা নে? ভাবকচোন এবাৰ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।